এজন মাদ্ৰাছাৰ ছাত্ৰৰ প্ৰয়োজনীয় নথিপত্ৰ হেৰুৱাক লৈ চিন্তিত হৈ পৰিছে মাদ্ৰাছাৰ ছাত্ৰজন। মানসিকভাৱে ভাগি পৰিছে নথিপত্ৰ হেৰুৱাৰ পিছত আব্দুল ৰেজাক নামৰ ছাত্ৰজন। ছাত্ৰজনৰ নাম হৈছে আব্দুল ৰেজাক। আব্দুল ৰেজাক নামৰ মাদ্ৰাছাৰ ছাত্ৰজনে বিদেশ অধ্যয়নৰ বাবে সম্পূৰ্ণ সাজু হৈছিল আৰু বিদেশত অধ্যয়নৰ বাবে যিসমূহ প্ৰয়োজন নথিপত্ৰৰ প্ৰয়োজন হয় সকলো নথিপত্ৰ যোগাৰ কৰিছিল আব্দুল ৰেজাক নামৰ ছাত্ৰজনে। নগাঁও বাইপাছৰ পৰা মৰিগাঁও ষ্টেচনলৈ যাত্ৰা কৰিছিল এখন ব্যক্তিগত বাহনত আৰু ব্যক্তিগত বাহনত যাত্ৰা কৰাৰ পিছত ছাত্ৰজনে ভুলক্ৰমে সকলো নথিপত্ৰ ব্যক্তিগত বাহনখনত থৈ নামি যায়, যাৰ ফলত এতিয়া বিদেশ অধ্যয়নত ছাত্ৰজনৰ বাধাৰ সৃষ্টি হৈছে, অৰ্থাৎ থমকি যাব লগা হৈছে। যদি কোনো হতাশাই ব্যক্তিয়ে স্ক্ৰীণত দেখা অৰ্থাৎ আব্দুল ৰেজাক নামৰ ছাত্ৰজনৰ প্ৰয়োজন নথিপত্ৰৰ সন্ধান পায়, তেন্তে তেওঁলোকে দুটাকৈ ফোন নম্বৰ আগবঢ়াইছে পৰিয়ালৰ লোকে। গতিকে ঘূৰাই দিবলৈ অৰ্থাৎ বিদেশ অধ্যয়নৰ যি সপোন সেই সপোন পূৰা কৰিবলৈ অনুৰোধ জনাই মাদ্ৰাছাৰ ছাত্ৰ আব্দুল ৰেজাক নামৰ ছাত্ৰজনে অনুৰোধ জনাইছে। সকলোৱে খবৰটো শ্বেয়াৰ কৰি আব্দুল ৰেজাকৰ সপোন পূৰা কৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰজনৰ লগতে ছাত্ৰজনৰ পৰিয়ালবৰ্গই। পুনৰ জনাইছোঁ, এজন মাদ্ৰাছা ছাত্ৰৰ প্ৰয়োজন নথিপত্ৰ হেৰাই যোৱাত বিদেশ অধ্যয়নত যথেষ্ট বাধাৰ সৃষ্টি হৈছে। গতিকে প্ৰয়োজন নথিপত্ৰসমূহ ঘূৰাই পোৱাত ছাত্ৰজনৰ সহযোগিতা কামনা কৰিছে সমগ্ৰ অসমবাসীৰ পৰা।